এটা ব্ৰেকিং নিউজ সাহিত্যিক ডক্টৰ অনিল কুমাৰ বড়োলৈ ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা প্ৰদান কৰা হৈছে। সৰস্বতী বাগধনীৰ সভাপতি ডক্টৰ উমেশ ডেকা আৰু প্ৰতিষ্ঠাপক মুনীন্দ্ৰ নাথ কলিতাললৈ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা আগবঢ়োৱা হৈছে। হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটাত আছে চেলেং, ফুলৰ থোপা, প্ৰশস্তি, স্মাৰক আৰু 2 লাখ টকাৰ চেক। দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটাত আছে চেলেং, ফুলৰ থোপা, প্ৰশস্তি, স্মাৰক আৰু 1 লাখ টকাৰ চেক। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ এই বঁটা প্ৰদান অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আমি দুগৰাকী ব্যক্তিক আৰু আদৰণি জনাই সদ্যহতে এই অনুষ্ঠান স্থগিত ৰাখিম। আজি যি অনুষ্ঠানৰ বঁটা প্ৰাপক আমি মূল সম্বৰ্ধনালৈ যোৱাৰ আগতে তেখেতলোক কেইজনক আমি এখনি বিহুৱানেৰে আদৰণি জনাব খুজিছোঁ। ডক্টৰ অনিল বৰুৱা ছাৰ, তেখেতৰ পৰিচয় সন্দৰ্ভত আমি ক'ম। অনিল বড়ো ছাৰক এখনি বিহুৱানেৰে প্ৰথম অভিনন্দন জনাবলৈ স্বাধীন সাতসৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, তেখেতক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত সৰস্বতী বাগধনী, যাক আমি হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা বঁটা আগবঢ়াইছোঁ, তাৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ ডেকা ছাৰ উপস্থিত আছে। ডেকা ছাৰক আদৰণি জনাবলৈ মই অচ্যুত পাটোৱাৰী আমাৰ মাজতে আছিলে বহি, অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীক অনুৰোধ জনাইছোঁ। আৰু এই সৰস্বতী বাগধনীৰ প্ৰতিষ্ঠাপক মুনীন্দ্ৰ নাথ কলিতাক আদৰণি জনাবলৈ মই অনুৰোধ জনাব খুজিছোঁ। কলেজিয়েট হাইস্কুলৰ এলুমিনি, আমাৰ অধ্যক্ষৰ সহপাঠী এক বৃহৎ সংখ্যক লোক আজিৰ এই অনুষ্ঠানত উপস্থিত আছে, জ্যেষ্ঠ। তেখেতলোকৰ মাজৰ পৰা এজন নাহি তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আপুনি আহক। একেলগে পঢ়া। এইখিনিতে আমি আদৰণি পৰ্ব স্থগিত ৰাখিছোঁ। এতিয়া আমি জানিব বিচাৰিম অনিল বড়ো ছাৰৰ সন্দৰ্ভত বৌদ্ধিক বিদ্যায়তনিক জগতৰ সকলোৱে জানে, কিন্তু তথাপি আমি এক চমু পৰিচয় তেখেতৰ দি ল'ব খুজিছোঁ আমি পৰৱৰ্তী সম্বৰ্ধনা অনুষ্ঠানলৈ যোৱাৰ। অসমীয়া, ইংৰাজী, বড়ো ভাষা সংস্কৃতিৰ গৱেষক অধ্যাপক ডক্টৰ অনিল বড়ো অসমৰে নহয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক পৰিচিত নাম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষা বিষয়ত স্নাতকোত্তৰ তথা এমফিল ডিগ্ৰী গ্ৰহণৰ উপৰি লোকসংস্কৃতি নন্দিনীৰ সম্পাদক মাইনী মহন্তই।
এইবাৰ আমি সভাৰ এক অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈ যাব খুজিছোঁ। এই মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মূলতঃ সম্পাদন কৰিব মঞ্চত উপবিষ্ট আমাৰ গোষ্ঠীৰ অধ্যক্ষ আৰু মুখ্য অতিথি আৰু বিশিষ্ট অতিথিত্ৰয়ে আৰু তেওঁলোকক এই ক্ষেত্ৰত সহযোগ কৰিব আমাৰ সহকৰ্মীয়ে। আৰু মই এইখিনিতে আন এটা কথা উল্লেখ কৰিব খুজিছোঁ যে এই শ্ৰদ্ধা তৰ্পণ অনুষ্ঠান চলি থকাৰ সময়ত গণেশ বন্দনাৰে আমাক এই অনুষ্ঠানৰ গাম্ভীৰ্যতাত আৰু এক মাত্ৰা প্ৰদান কৰিব বিশিষ্ট শিল্পী হেমকোষ পৰিয়ালৰ এক সদস্য অজন্তা গোস্বামীয়ে। তাৰ পূৰ্বে তেখেতক এখন গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু ধৈৰ্য হাজৰিকা কাৰ্যবাহী সম্পাদক অসমীয়া প্ৰতিদিন ধৈৰ্য হাজৰিকা আমাৰ মাজত উপস্থিত আছে। এতিয়া মই বাইদেউ কৰবী ডেকা হাজৰিকা বাইদেউ, সূৰ্য হাজৰিকা আৰু অধ্যক্ষ ডাঙৰীয়াক তালৈ আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কোনোবা দুজনী ছোৱালী তালৈ যোৱা সহযোগ কৰি দিয়া। আছে আছে। वक्रतुंड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देवा सर्वकार्य सर्वदा सर्वकार्य सर्वदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरु साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ উজান বজাৰৰ পৰা। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ যিহেতু আজি 125 সংখ্যক মৃত্যুতিথি আৰু মৃত্যু দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ উজান বজাৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে বিশেষ উদ্দেশ্যত
আমি ইয়াত সমবেত হৈছোঁ। আজি হেমচন্দ্ৰ বৰুৱাৰ 128 সংখ্যক মৃত্যু দিৱস আৰু হেমকোষ পৰিয়ালে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে হেমচন্দ্ৰ বৰুৱাৰ ন্যাসৰ হৈ স্মাৰক ন্যাসৰ হৈ বিগত কেইবাবছৰো দুবছৰীয়া ব্যৱধানত হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা আগবঢ়াই আহিছে। আমি এই মুহূৰ্তলৈকে আপোনালোকক যদিও এই কথাখিনি কাকনো এবাৰ বঁটা প্ৰদান কৰা হ'ব আনুষ্ঠানিকভাৱে জনোৱা নাই, তেওঁলোক আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে আৰু এতিয়া আমাৰ কাৰ্যসূচীত আমাৰ অধ্যক্ষ জয়ন্ত বৰুৱাই আদৰণি ভাষণ দিওঁতেই তাৰ আভাস পাব। পৰৱৰ্তী সময়ত আমি তেখেতলোকক ভালদৰে আপোনালোকৰ সৈতে পৰিচয় কৰাই দিম। মই জয়ন্ত বৰুৱা দেৱক আদৰণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱৰ স্মৃতি দিৱস আৰু তেখেতসকলৰ আৰু নামেৰে নামকৰণ বঁটা প্ৰদান এই অনুষ্ঠানত আৰম্ভণিতে আমাৰ প্ৰ-পিতামহ হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাদেৱক প্ৰতি মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰা সাহিত্যিক সমালোচক তথা অধ্যাপিকা ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ আৰু মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা। প্ৰথমতে আমি এই দুইগৰাকী বিশেষ অতিথিৰ প্ৰতি আমাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি হেমচন্দ্ৰ বৰুৱা ন্যাস আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ সমাজ চেতনা বঁটা আগবঢ়াই আহিছে। আজিও আমি এই উদ্দেশ্যেৰে আমি ইয়াত সমবেত হৈছোঁ আৰু এই অনুষ্ঠানত মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিৰ উপৰিও অসমৰ বৌদ্ধিক, সাংস্কৃতিক আৰু সমাজ ক্ষেত্ৰৰ বহু বৰেণ্য ব্যক্তি তথা হেমকোষ পৰিয়ালৰ সদস্যকে ধৰি অন্যান্য দল সংগঠনৰ বিষয়ববীয়াৰ উপৰিও সাংবাদিক বন্ধুবৰ্গ উপস্থিত আছে। সমবেত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ব্যস্ততাপূৰ্ণ সময় ব্যয় কৰি আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিপূৰ্বে আমি উল্লেখ কৰিছোঁ যে স্বাধীন প্ৰতিদিন গোষ্ঠী আৰু হেমকোষ প্ৰকাশনে প্ৰতি দুবছৰৰ মূৰে মূৰে হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ সমাজ চেতনা বঁটা প্ৰদান কৰি আহিছে। এইবাৰ এই বঁটাৰ বাবে আমাৰ নিৰ্বাচক মণ্ডলীয়ে
ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনাৰ বাবে বাছনি কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গৱেষক সাহিত্যিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অনিল কুমাৰ বড়োদেৱক। আৰু ইতিমধ্যে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেই। আমি হেমকোষ পৰিয়াল, হেমকোষ প্ৰকাশন আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা তেখেতক অভিনন্দন জনোৱাৰ উপৰিও এই অনুষ্ঠানলৈ তেখেতক আদৰণি জনাইছোঁ। আনহাতে হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ সমাজ চেতনা বঁটাৰ বাবে বাছনি কৰা হৈছে উত্তৰ পূবৰ মূক বধিৰসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে বিগত ২৪ বছৰে অসাধ্য সাধন কৰি বৃহৎ সংখ্যক বিশেষভাৱে সক্ষম শিশু কিশোৰক বিজ্ঞানসন্মত প্ৰণালীৰে শিক্ষা প্ৰদান কৰা সৰস্বতী বাগধনী জাতীয় বিদ্যালয় সমাজৰ বাবে বিশিষ্ট সেৱা আগবঢ়োৱা এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক মুনীন্দ্ৰ নাথ কলিতাসহ উক্ত প্ৰতিষ্ঠানৰ পৰিচালনাৰ সৈতে জড়িত একাংশ বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থী আমাৰ মাজত উপস্থিত হৈছে। আমি এই সকলোকে অভিনন্দন জনাইছোঁ আৰু এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। শেষত পুনৰ এবাৰ আমাৰ মাজত উপস্থিত থকা বিশিষ্ট বৰেণ্য পণ্ডিত, সমাজ ক্ষেত্ৰৰ কৰ্ণধাৰ, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ পৰিয়ালৰ সদস্যসকল, স্বাধীন প্ৰতিদিন পৰিয়ালৰ সদস্যসকল তথা সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাই মই এই আদৰণি ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ।